এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ বিজেপিত নীতি আছে বিজেপিত নেতা আছে কিন্তু বিজেপিত বিশ্বাসযোগ্যতা নাই পুনৰবাৰ কৈছো বিজেপি দলটোত নীতিও আছে নেতাও আছে কিন্তু হে বিজেপি দলটোত বিশ্বাসযোগ্যতা নাই এনে ধৰণে খুব উজাৰিছে প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতাই প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতাৰ ফালৰ পৰা কোৱা হৈছে যোৱা 8টা বছৰে হাখনত বিজেপি দলটোক পালো কিন্তু হে বিজেপি দলৰ পৰা আমি একো এটা বিচাৰি নাপালো একো এটা নুখুজিলো আমি আমাৰ জীৱনৰ হুনালি সময় বিজেপি দলটোক দিলো কিন্তু হে বিজেপি দল হাখনত আহি ৰাইজক কি দিলে দেখক কি দিলে বা জাতিক কি দিলে এনে ধৰণে প্ৰশ্ন উত্থাপন কৰিছে বিজেপি দল ত্যাগ কৰি প্ৰাক্তন বিজেপি নেতাই সমান্তৰালকৈ প্ৰাক্তন বিজেপি নেতাৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে বিজেপি বটবৃক্ষ হ'ব পাৰে কিন্তু আমি উই হৈ হে বটবৃক্ষৰ হিপা সিঙিম এনে ধৰণে হুংকাৰ প্ৰদান কৰি গৰজি উঠিছে প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল নিউজ বিজেপিত নীতি আছে নেতা আছে কিন্তু বিশ্বাসযোগ্যতা নাই জীৱনৰ হুনালি সময় আমি বিজেপিক দিছিলো 8টা বছৰ হাখনত পালো বিজেপি কিন্তু একো এটা বিচাৰি নাপালো কোনেও ক'ব নোৱাৰে যে আমি কিবা বিচাৰিছো কিন্তু বিজেপিয়ে আমাৰ বাবে জাতিৰ বাবে দেশৰ বাবে কি কৰিলে এই প্ৰশ্ন উত্থাপন কৰিছে খুদ প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতাই বিজেপিক ভাঙি পেলোৱাৰ সময় এতিয়া আহি গ'ল বিজেপি এতিয়া ধ্বংস বিজেপি বটবৃক্ষ হ'ব পাৰে কিন্তু আমি উই হৈ হিপা সিঙিম এনে ধৰণে হুংকাৰ প্ৰদান কৰিছে প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতাই আমাৰ যুঁজ বিজেপিৰ লগত আমি সৰ্বোচ্চ ত্যাগ কৰিবলৈ সম্পূৰ্ণৰূপে হাজু ৰাইজৰ দলত যোগদান কৰি এনে ধৰণে গৰজি উঠিল প্ৰাক্তন বিজেপি নেতা অধিবক্তা গোপাল কাকতি যেহেতু ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আছিল গোপাল কাকতি আৰু এই গোপাল কাকতিয়ে বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিছিল ৰাইজৰ দলত যোগদান কৰি এনে ধৰণে ক্ষুধাৰ সমালোচনা কৰিলে বিজেপি দলটোক গোপাল কাকতিৰ ফালৰ পৰা কোৱা হৈছে আমি আমাৰ জীৱনৰ হুনালি সময়ছোৱা বিজেপি দলটোকে দিলো কিন্তু আজিলৈকে হে বিজেপি দলটোৰ পৰা আমি একো এটা বিচাৰি নাপালো হাখনত 8টাকৈ বছৰ পালো বিজেপি দলটো কিন্তু আমি একো বিচাৰি নাপালো এই বিজেপি দলটোৱে হাখনত আহি দেশৰ বাবে কি কৰিলে জনতাৰ বাবে কি কৰিলে জাতিৰ বাবে কি কৰিলে সকলো এটা ডাঙৰ শূন্য আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ হাজু বিজেপিৰ ধ্বংস এতিয়া সমাগত বিজেপি বটবৃক্ষ হ'ব পাৰে আটাইতকৈ সৰ্ববৃহৎ দল হ'ব পাৰে কিন্তু আমি হে বটবৃক্ষ জোপা উই হৈ হে বটবৃক্ষ জোপাৰ হিপা সিঙিম এনে ধৰণে ক্ষোভিত হৈ গৰজি উঠিল প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা শুনো আহক কি কৈছে প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা গোপাল কাকতিয়ে নীৰৱে কেৱল ৰাতিও মই ভালকৈ শুব পৰা নাই মই যোৱাকালি 5:30 ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰিজাইন দিছো মোৰ পৰিয়ালৰ মানুহে নাজানে যে মই যোৱাকালি দলৰ পৰা পদত্যাগ কৰিছো মোৰ পৰিয়ালৰ মানুহে এতিয়াও নাজানে যে মই ৰাইজৰ দলত যোগদান কৰি গৈ আছো মই মাত্ৰ কৈ আহিছো পেছাত এজন অধিবক্তা মই ঘৰত গৈছো এটা কেছৰ কাম আছে গতিকে মই গুৱাহাটী যাম মোৰ কাৰণে খুব ডাঙৰ কথা আছে মই ৰাইজৰ মই কোন দলত জইন কৰিম বিজেপি এৰিম ঠিক আছে মোৰ বন্ধু মহলে সদায়ে কৈছে যে কংগ্ৰেছত জইন কৰিব লাগে কংগ্ৰেছত জইন কৰিব লাগে মোৰ মনে নামানে তাৰ পাছত মই ছাত্ৰ সন্থাৰ পৰা চিধাই বিজেপি আহিছিলো তাৰপিছত মই চিন্তা কৰিলো কৰবাত চিন্তা লাগি থাকিব মই অজাপত জইন কৰোঁ নেকি নাই মই কৰিব নোৱাৰিম আৰু এটা ৰাতি প্ৰায় পুৱতি ৰাতি মই সিদ্ধান্ত ল'লো যে মই ৰাইজৰ দলত যোগদান কৰিম মই এইকাৰণে ৰাইজৰ দলত যোগদান কৰিব বিচাৰিছো নীতিটো চব দলৰে আছে নীতি চব দলৰ আছে সংবিধানত নেতাও আছে কিন্তু বিশ্বাসযোগ্য নেতা কম
অখিল গগৈ ডাঙৰীয়া কিষাণ আমাৰ কৃষক মুক্তি আৰু ৰাইজৰ দলৰ মাজত আমাৰ বহুত মত পাৰ্থক্য আছে, নোহোৱা নহয়, বহুত মত পাৰ্থক্য আছে। বিভিন্ন সময়ত আমি সমালোচনাও কৰিছিলোঁ, বিভিন্ন সময়ত সুধিছিলোঁ। মই যোৱা ৰাতি এই গোটেইখিনি কথা আমি কিয় সমালোচনা কৰিছিলোঁ, আজি কিয় আমি সেই দলত যোগদান কৰিব যাম, মই চিন্তা চৰ্চা কৰি দেখিলোঁ যে আজিৰ তাৰিখত অসমত যদি সকলোতকৈ বিশ্বাসযোগ্য নেতা আছে অখিল গগৈ ডাঙৰীয়া। তেওঁৰ হাতত দেশ আৰু জাতি সুৰক্ষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। মই চাইছোঁ, মই গুগলত চাইছোঁ, ইউটিউবত চাইছোঁ, আকৌ চাব যত্ন কৰিছোঁ। আজি পুৱালৈকে মোৰ মিছেছে ৰাতিপুৱা সুধিছে কি আমি নুশুনেই দিওঁ, মই একো কোৱা নাই। মই সঁচাকৈ কৈছোঁ আপোনাক, আজি ৰাতিপুৱা ভাবিছোঁ যে মই ভুল কৰিলোঁ নেকি দলটো ত্যাগ কৰি। মোৰ মনত বহুত কষ্ট হৈছে কৰা নাই। মই বিজেপিক সমালোচনা কৰা নাই, খং আছে, ক্ষোভ আছে, তথাপিও মই বিজেপিক সমালোচনা কৰা নাই। কিন্তু আজিৰ তাৰিখত মই মোৰ নিজক ধিক্কাৰ দিব বিচাৰিছোঁ। এই কাৰণে যে জীৱনৰ সোণালী সময় যেতিয়া আমি যুৱক আছিলোঁ, যেতিয়া আমাৰ ভাল ইনকাম আছিল, সেই সময়ত আমি বিজেপিৰ কাৰণে তন মন ধন দি কাম কৰিছিলোঁ। কিন্তু সেই বিজেপিয়ে আমাৰ কাৰণে কি কৰিলে, দেশৰ কাৰণে কি কৰিলে, জাতিৰ কাৰণে কি কৰিলে, এয়া চিন্তা মোৰ বাৰুকৈ হৈছে। মোৰ অনুশোচনা হৈছে যে আমি সুদীৰ্ঘ 20 বছৰ কাল দেশ আৰু জাতিক অন্যায় কৰাৰ বাবে আৰু আমি একোৱেই নকৰিলোঁ। সেইকাৰণে মই সময় কম, মই ৰাইজৰ তলত যোগদান কৰিছোঁ আৰু বেলেগে ক'ব নোখোজো। মই মাত্ৰ এটা শ্লোগান দিম, মই নাজানো সভাপতি মহোদয়ে এইটো ভাল পাবনে নাপায়, তথাপি মোৰ মনত অহা এটা শ্লোগান দিম, আপোনালোকে সহযোগ কৰিলে মই ভাল পাম। বিজেপি চৰকাৰ নিপাত যাওক, বিজেপি চৰকাৰ নিপাত যাওক, বিজেপি চৰকাৰ নিপাত যাওক, বিজেপি দল নিপাত যাওক, ধান, তেজ, অৰ্থ কিমান ক্ষতি কৰি দিছে বিদ্যালয়ত পঢ়িছিলোঁ। আৰু আজি মই পণ লৈছোঁ, যেনেকৈ দল কৰিছিলোঁ, তেনেকৈ সেই দল কিন্তু আমি ভাঙি পেলাম। সেই দল ভাঙিব মাত্ৰ এটা এটাৰে আমি সেই বিজেপিৰ বৃহৎ অট্টালিকা সাজিছিলোঁ। দুটাকৈ এতিয়া সহাম, দুটাকৈ বিজেপিৰ দম্ভ বৃহৎ প্ৰতপক্ষ থাকিব দিয়া তোমাৰ বিতৰ্ক। আমি উইল হৈ তাৰ শিপা ছিঙি তাৰ শিপা কাটিম, সেই প্ৰতপক্ষ থাকিব নিদিম। মই বিশেষ ক'ব খোজা নাই। মই ধন্যবাদ দিব বিচাৰিছোঁ ডক্টৰ ভূপেন মহন। মই কি ক'ম এতিয়া, মই ভৰি হাত বা মুখেৰে আজি মই ভালকৈ কথাটো ক'ব পৰা নাই, মই দুখিত। ভূপেন মহন ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। তেখেতে মোক মাৰ্গদৰ্শন কৰিছে আৰু ৰাইজৰ দলত অহাত ৰাস্তাটো সহজ কৰি দিছে। যদি ৰাইজৰ দলে বিচাৰে, আমি যেনেকৈ বিচাৰে তেনেকৈ কাম কাজ কৰিম। এতিয়া ক্ষমতাৰ প্ৰতি মোৰ লোভ নাই। 8 বছৰ বিজেপি চৰকাৰ থাকিলে মই একো বিচাৰি যোৱা নাই। এতিয়াও মই ৰাজ্য দলৰ পৰা নিবিচাৰোঁ, কিন্তু এটা কথা বিচাৰিম যে আমি যুদ্ধ কিন্তু বিজেপিৰ লগত কৰিম।
লাগিলে যি ত্যাগ কৰিব লাগে ত্যাগ কৰিবৰ কাৰণে মই সাজু আছো আৰু আপোনালোকে ধন্যবাদ দিছো নীৰৱে কেৱল ৰাতিও মই ভালকৈ শুব পৰা নাই মই যোৱাকালি 5:30 ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰিজাইন দিছো মোৰ পৰিয়ালৰ মানুহে নাজানে যে মই যোৱাকালি দলৰ পৰা পদত্যাগ কৰিছো মোৰ পৰিয়ালৰ মানুহে এতিয়াও নাজানে যে মই ৰাইজৰ দলত যোগদান কৰিব আহিছো মই মাত্ৰ কৈ আহিছো পেছাত মই এজন অধিবক্তা মই ঘৰত গৈছো এটা কেছৰ কাম আছে গতিকে মই গুৱাহাটী যাম মোৰ কাৰণে খুব ডাঙৰ কথা হৈছে মই ৰাইজৰ মই কোন দলত জইন কৰিম বিজেপি এৰিম ঠিক আছে মোৰ বন্ধু মহলে সদায়ে কৈছে যে কংগ্ৰেছত জইন কৰিব লাগে মোৰ মনে নামানে তাৰ পাছত মই ছাত্ৰ সন্থাৰ পৰা চিধাই বিজেপি আহিছিলো তাৰপিছত মই চিন্তা কৰিলো কৰবাত চিন্তা থাকিব মই অজাপত জইন কৰোঁ নেকি নাই মই কৰিব নোৱাৰিম আৰু এটা ৰাতি প্ৰায় পুৱতি ৰাতি মই সিদ্ধান্ত ললো যে মই ৰাইজৰ দলত যোগদান কৰিম মই এইকাৰণে ৰাইজৰ দলত যোগদান কৰিব বিচাৰিছো নীতিটো চব দলৰে আছে সংবিধানত নেতাও আছে কিন্তু বিশ্বাসযোগ্য নেতা কোন অখিল গগৈ ডাঙৰীয়া কিষাণ আমাৰ কৃষক মুক্তি আৰু ৰাইজৰ দলৰ মাজত আমাৰ বহুত মত পাৰ্থক্য আছে নোহোৱা নহয় বহুত মত পাৰ্থক্য আছে বিভিন্ন সময়ত আমি সমালোচনাও কৰিছিলো বিভিন্ন সময়ত ভাবিছিলো মই যোৱা ৰাতি এই